এইখিনি নিমখ দি সানি থোৱা হৈছে মাছখিনি আৰু এইখিনি তাৰ যোগাৰ এইফালে আকৌ মছলা দি কিনি মাছখিনি সনা হৈছে সেইখিনি দেউতাহঁতৰ কাৰণে তাৰপিছত এইটো পিঠাগুড়ি নেমু ৰস এইখিনি গোটেইখিনি বিশেষ দেখুৱাবলগীয়া একো নহয় কিন্তু কথাটো হ'ল যোনটো সময়ত মানে কিছুমান বস্তু মনা কৰা হয় সেই টাইমতে বেছিকৈ খাবলৈ মন নাযায় জানো তাৰ বাবে আজি মোৰ যিহেতু মছলা খোৱা একেবাৰে বন্ধ কেইদিনমান বইল খাব লাগিব তো ভাবিলোঁ আজি মাছৰ আঞ্জাকে বইল কৰি খাওঁ নতুন ডিছ মই ইমান ভালকৈ নাজানো তথাপিও সেনেকৈ ভিডিঅ'বোৰ চাই নিজৰ অলপমান ট্ৰাই কৰিলোঁ এইখিনি প্ৰথমতে বিলাহী পিঁয়াজ দি কিনি পানী উতলাই লৈছোঁ বইল হ'বলৈ দিছোঁ আদা নহৰু খুন্দি থৈছিলোঁ জলকীয়া যিহেতু মই আগৰ পৰাই নাখাওঁ দিয়া নাই আৰু এইখিনি আলুখিনি দি দিছোঁ আধা সিজি যাব তেতিয়ালৈ এনেকৈ অলপমান দিছোঁ আৰু নিমখটো আপোনাৰ সোৱাদ অনুযায়ী দি ল'ব পাৰে যিমানখিনি লাগে মই অলপ কমে খাওঁ আৰু এই পিঠাগুড়ি পানী দি অলপ মিহলাই লৈছিলোঁ অলপমান দি লৈছোঁ এতিয়া আপোনাৰ দিম মই এইখিনি ধুনীয়াকৈ সিজিছে দেখিব পাইছোঁ অলপ ডাঠ হ'বলৈ দিয়া যায় সোৱাদটোও ভাল লাগে উতলিবলৈ দিছোঁ মিডিয়াম ফ্লেমত থৈ দিলেও হ'ব এতিয়া নিমখ দি সানি থোৱা মাছখিনি এপিচ দুপিচকৈ দি দিছোঁ যিহেতু মই অকলে খাম 4 পিচ মানে দিছোঁ কিন্তু অকলে খাব হ'লেও লোভ লাগে নহয় জানো সেইকাৰণে পাছলৈ খাবৰ কাৰণে থৈ দিছোঁ ধুনীয়াকৈ হৈ যাব এতিয়া অলপ এনেকৈ নঢকাকৈ থৈ দিছোঁ মুকলিকৈ এইখিনি এতিয়া নেমুৰ ৰস অলপ দি দিছোঁ ভাল লাগিবৰ কাৰণে এয়া ধুনীয়াকৈ উতলিবলৈ ধৰিছে এতিয়া মই ধনিয়া পাতখিনি দি দিছোঁ ধুনীয়া এটি গোন্ধ আহিব এতিয়া বন্ধ কৰি দিম হৈ গ'ল আমাৰ ডিছ মোৰ ডিছটো বইল ডিছটো যোনটো প্ৰথমবাৰ ট্ৰাই কৰিছোঁ এয়া তাৰপিছত এয়া বাতিত অলপ টেষ্টটো ল'বৰ কাৰণে এতিয়া টেষ্ট লৈ দেখাম দেই কেনেকুৱা হৈছে প্ৰথম ট্ৰাই কিন্তু বাকী মছলাখিনি নেদেখুৱালোঁ যিহেতু নৰ্মেলো বনোৱা হয় আৰু বইলটো প্ৰথমবাৰ বনাইছোঁ মই আপোনালোকেও মছলাৰ পৰা অলপমান দূৰ কৰি কিনি বইলৰ সোৱাদ লৈ যাব পাৰে বহুতেই টেষ্টি হয় কৈছোঁ নহয়